এয়া উজান বজাৰৰ পাৰ্ক। মোৰ মতে সতী ৰাধিকা পাৰ্কে নাম দিছে নেকি। মানে গুৱাহাটীৰ হাইকোৰ্টৰ ওচৰত প্লেনেটৰিয়ামৰ পৰা আৰম্ভ কৰি সেইফালে একেবাৰে সেই চেনীকুঠিৰো সিফাললৈ, মানে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খুব ধুনীয়াকৈ বনাইছে। এই চেনীকুঠিও সেইফালে পাৰ হৈ যায়গৈ আৰু মানে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আৰু খুবেই ধুনীয়া পাৰ্কখন, খুবেই ভাল লাগিল। হয়তো সন্ধিয়া আহিলে মই ভৰ দুপৰীয়া, যিহেতু মই কোৰ্টত কিবা কাম এটাত আহিছিলোঁ, ভৰ দুপৰীয়াখন, সেইকাৰণে কিন্তু খুব ভাল লাগিছে। ব্ৰহ্মপুত্ৰটো পানী প্ৰায় আগতকৈ ভৰিছে আৰু ভৰিব চাগে। সেই সিফালে নীলা নীলা পাহাৰ, উত্তৰ গুৱাহাটীৰ ফালে কুৰুৱাৰ ফালে ইমানেই ভাল লগা। আৰু উইণ্টাৰত অটম ছিজনত চাগে ফুলে চুলে, আৰু এতিয়া অলপমান গোলাপ আছে বাৰু, মানে ছিজন ফ্লাৱাৰ টাইমত চাগে আৰুৱেই ভাল লাগিব আৰু সন্ধিয়া টাইমত লাইটিং চাইটিঙত। এতিয়া মই বোলো এনেই ৰৈ থকাতকৈ ইয়াতে অলপ ৰখিবলগীয়া হ'ল। ইয়াতে পাৰ্কখনে অলপ ক্লিপ অলপ লওঁচোন, যিসকল লোক অহা নাই গুৱাহাটীৰ এই পাৰ্কখনলৈ। মইতো দিল্লীৰ পৰা আহিয়ে আগতে সেইখনত গৈছোঁ, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট আৰু ৰিভাৰ হেৰিটেজ, পইচা দিও গৈছোঁ। আৰু মাজতে আহোঁতে ফ্ৰী আছিলে, মোৰ ছোৱালীজনী লৈ আহিছিলোঁ, মানে উইদাউট টিকেট, 100 ৰুপিজৰ টিকেটো ফ্ৰী, 50 টকাৰ টিকেটো ফ্ৰী। আৰু তাত খানা চানাও ৰেষ্টুৰেণ্টো আছে। ইয়াত অৱশ্যে বাহিৰতে আছে ৰেষ্টুৰেণ্টো আছে তাতে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। খুবেই ভাল লাগিল, মানে পূৰা লেণ্ডস্কেপ আছে, শিলক টাইপৰ যে, এয়াও খুবেই ধুনীয়া। মই পিঠিত আছিলে মোৰ বেগত, আচলতে মই যদি ষ্টিকেৰে কৰিলোঁ হয় আৰু ধুনীয়া হেৰি হ'ল হয়, ফোন পৰি যাব বুলি। অৱশ্যে পানী তললৈ আছেগৈ বাৰু, কিন্তু ভৰি আছে পানী, কাৰণ এতিয়াতো বৰষুণ হৈছে নহয় খুব। ষ্টিকেৰে যদি ওখকৈ কৰিলোঁ হয়, এই ৰেলিংবোৰৰ কাৰণে অকণমান ভিউটো কাটি কাটি যায়। এইটোতো এয়া ৰাজ্যপালৰ ঘৰলৈ যোৱা ৰাস্তাটো, মানে এইটো ছাইডত যিটো উজান বজাৰ হৈ খাৰঘুলি ৰাজ্যপালৰ ঘৰলৈ যোৱা ৰাস্তা, ষ্টেট গেষ্ট হাউচ অতিথিশালাৰ ফালে যোৱা ৰাস্তাটো। আৰু ব্ৰহ্মপুত্ৰখন ইমানেই ভাল লাগিছে, পানী ভৰি আছে, ইফালে উমানন্দও দেখা যায়। ঘূৰাই পেলাই লৈছোঁ বাৰু ক্লিপবিলাক, ইমান ধুনীয়া লগা নহয়। আবেলি সময়ত যদি যাব পাৰিলোঁ হয়, বেছি মানুহ চানুহ থকা সময়ত। অৱশ্যে মানুহ নাথাকিলে ফটোখিনি ল'বলৈ ভাল। আৰু আহিম আকৌ আহিলে উইণ্টাৰৰ সময়ত। এইবোৰ বেলেগ বেলেগ টাইপৰ ফুল আছে, যিবোৰ গ্ৰাউণ্ডত হয়, ক্ৰিপাৰ টাইপৰ ফুল, আৰু ফুল টাইপৰ যিবোৰ গছ, সেইবিলাক কালাৰিং প্লেণ্টছবিলাক, এইবোৰ দুইফালেই মানে খুব ভাল লগা। সিটো ৰাস্তাটোও ভাল, ৰাজ্যপালৰ ঘৰলৈ যোৱা ৰাস্তাটো ধুনীয়া, একদম নিৰিবিলি টাইপৰ, গাড়ী চাড়ী চলে, খুবেই ধুনীয়া এৰিয়া। এই এৰিয়াটো সঁচাকৈ খুব ভাল লগা। আৰু 3খন নে 4খন নে 5খনমান গেট আছে, যিকোনো গেটেৰে ওলাই দিব পাৰি, এইটোৱে ভাল কথা। আৰু কাৰণ নহ'লে আকৌ মেইন গেটেৰে ঘূৰি ওলাবলৈ হ'লে বহুত আহি যাব লাগে। এইখন পাৰ্কখন 1 কিলোমিটাৰৰ বেছি লম্বা চাগে, 1.5 কিলোমিটাৰো হ'ব পাৰে। সেইটো চাব লাগিব কিমানখিনি লম্বা, যথেষ্ট লম্বা কিন্তু। আৰু বহলটো আছে, ইমান কম বহলো নহয়। বৰ ধুনীয়া পাৰ্ক বনাইছে দেই এইখন। ঠাণ্ডা দিনত যে ইয়াত খুবেই ভাল লাগিব, মানে মেইনলি পূজাৰ সময়ৰ টাইমখিনিত বা আবেলি সময়খিনিতো পূৰা বতাহ খাবলৈ। এতিয়া অৱশ্যে বতাহ নমাৰ নাই, কিন্তু খুবেই টান ৰ'দ, ইয়াত বহিব মন যোৱা নাই, একদম টান ৰ'দৰ কোবত। মাজে মাজে শ্বেডো থকা হেৰিবোৰ আছে বাৰু, মোৰ বহা নাই আৰু, যিহেতু এটা টেনশ্যন থাকে, আকৌ কোৰ্টৰ ফালে যাবগৈ লাগিব। এইবিলাকতো বহিব পাৰি, ইমান ধুনীয়া ব্যৱস্থা কৰি থৈছে। আৰু টয়লেট আছে মাজে মাজে, পেইড টয়লেট নে ফ্ৰী টয়লেট, ফ্ৰী টয়লেটেই হ'ব চাগে, পইচা দি টয়লেট নে কি নাজানো, কিন্তু টয়লেট 2টা মানত দেখিছোঁ, 2-3 ঠাইত আছে। আৰু কৰ্মচাৰীও আছে তেনেকৈ, হাউচ কিপিঙৰ পৰা ধৰি। যিসকল লোক অহা নাই এই পাৰ্কখনলৈ, প্লেনেটৰিয়ামৰ ওচৰতে ষ্টাৰ্ট হৈছে। খুব ধুনীয়া কৰি পেলালে এই মাটিখিনিৰ ইউজটো, একদম ধুনীয়াকৈ গাৰ্ডৱাল দি পেলাই ওপৰত ফেঞ্চিঙো দি দিছে। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।